চক অতিকে দুৰ্ভাগ্যজনক কথা হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নেকি আপোনাৰ উচ্ছেদৰ প্ৰজেক্ট তেখেতে সফল হোৱাৰ পথত আৰু আমি বিশেষকৈ আমি পূৰ্বৰ পৰা কৈ আছিলোঁ অসমৰ মাজত উচ্ছেদ হওক কিন্তু সংস্থাপন অবিহনে যাতে কোনো উচ্ছেদ নকৰে আৰু বিশেষকৈ আমি লেণ্ডলেছ মানুহখিনিৰ কাৰণে আমি সংস্থাপন বিচাৰিছিলোঁ। অতি দুখৰ আৰু পৰিতাপৰ বিষয় আজি পুনৰবাৰ ক'ব লাগিব। ইতিমধ্যে আপোনালোকৰ চেনেলবোৰৰ নিউজ ওলাই আছে আৰু আপোনালোকে গম পায়েই আছে। চৰাঞ্চলত উচ্ছেদ হোৱাৰ পূৰ্বে তেওঁলোকৰ এটা উৎসৱ পাতিছে। এই উৎসৱৰ মাজত এজন খলনায়ক হ'ল গিয়াছুদ্দিন ওৰফে গেছু। এই ব্যক্তিজনৰ ঘৰ হ'ল শোণিতপুৰ জিলাৰ বৰচলাত আৰু তেখেতে চৰাঞ্চলৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰি পেলাই তেখেতে নগাঁৱৰ টাউনৰ মাজমজিয়াত তেখেতে অট্টালিকা সাজি তাত আপোনাৰ অবৈধ কিছু সম্পত্তি তেখেতে আপোনাৰ গোটাইছে আৰু এই ব্যক্তিজনে পুনৰবাৰ আপোনালোকে গম পায় যে এইবাৰ যি উচ্ছেদ হৈছে এই উচ্ছেদত গৈ পেলাই উচ্ছেদ হোৱাৰ পূৰ্বে তেখেতে বিজেপিৰ এজন লিডাৰ হোৱাৰ কাৰণেই তেখেতে মানুহক গৈ কৈছে যে তোমালোকক বিজেপি চৰকাৰে উচ্ছেদ কৰিব আৰু বিজেপি চৰকাৰে তোমালোকক ৰক্ষা কৰিব পাৰিব। তোমালোকে প্ৰতিটো বিঘা পিছে তোমালোকে 2-4-5 হাজাৰ টকাকৈ তোমালোকে দিয়া, তোমালোকৰ উচ্ছেদ নহয়। আৰু যিসকল মানুহে টকা দিছে তেওঁলোকক উচ্ছেদ বন্ধ হ'ব বুলি কৈছে আৰু যিসকলে টকা দিয়া নাই তেওঁলোকৰ উচ্ছেদ হ'ব বুলিয়ে কৈছে। কিন্তু আমি যোৱা চলন্ত বছৰৰ আপোনাৰ ডিচেম্বৰ মাহৰ 24 তাৰিখে শোণিতপুৰ জিলাৰ সন্মানীয় আয়ুক্ত মহোদয়ক আমি সাক্ষাৎ কৰি পেলাই তেখেতক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু কৈছিলোঁ যে দুষ্ট চক্ৰৰ কথাখিনি কৈছিলোঁ আৰু আয়ুক্তগৰাকী তাত গৈ পেলাই যিবোৰ ঠাইৰ পৰা প্ৰথম আপোনাৰ টকা গ্ৰহণ কৰিছিলে তাৰ পৰা উচ্ছেদ আৰম্ভ কৰিছে। গতিকে আমি শোণিতপুৰ জিলা আয়ুক্তগৰাকীক আমি ধন্যবাদ জনাইছোঁ আৰু শোণিতপুৰ জিলা প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ। কিন্তু অতিকে আচৰিত কথা, ইমান অভিযোগ উঠাৰ পিছতো এই যি আপোনাৰ গিয়াছুদ্দিন নামৰ গেছু নামৰ এই দালালজনৰ লগত আপোনাৰ 15-20 জনীয়া এটি দুষ্ট চক্ৰৰ দলক এতিয়ালৈকে কিয় নগাঁও জিলা প্ৰশাসন আৰু শোণিতপুৰ জিলা প্ৰশাসনে তেখেতক এৰেষ্ট কৰিব পৰা নাই, এইটো কিন্তু আমাৰ আচৰিত লাগিছে। গতিকে নগাঁও আৰু শোণিতপুৰ জিলা প্ৰশাসনক আমি তেওঁলোকক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ অনতি পলমে 48 ঘণ্টাৰ ভিতৰত এই গিয়াছুদ্দিন গেছু নামৰ ব্যক্তিজনক আৰু তেখেতৰ লগত যিসকল দুষ্ট চক্ৰ চৰ্চ হিচাপে কাম কৰি পেলাই কোটি টকা তেওঁলোকে আত্মসাত কৰা এটা অভিসন্ধি ঘটিছিল। তাৰ মাজত প্ৰায় 60-70 লাখ টকা তেওঁলোকে আত্মসাত কৰি ভুক্তভোগী পৰিয়ালৰ চকুৰ পৰা চকুলো ওলাইছে। এই ধুৰন্ধৰ ব্যক্তিকেইটাক কিন্তু ইতিমধ্যে জিলা প্ৰশাসনে তেওঁলোকক আটক কৰি 15 দিনৰ কাষ্টডিত ৰাখি পিটি কোন দুষ্ট চক্ৰ। হয়, আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা 5 আৰু 6 তাৰিখে শোণিতপুৰ জিলাৰ অন্তৰ্গত বুঢ়াচাপৰি এক বৃহৎ ডাঙৰ উচ্ছেদ শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ল আৰু উচ্ছেদ চৰকাৰে পূৰ্বৰ পৰাই কৰি আছে, এতিয়াও কৰি আছে। ইয়াত আমি যিমানেই বিৰোধিতা নকৰোঁ কিয় এইটো কেতিয়াও বন্ধ নহ'ব, কাৰণ উচ্ছেদ কাৰ্যটো হৈছে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এটা ডাঙৰ প্ৰজেক্ট। আমি যিমানেই প্ৰতিবাদ নকৰোঁ কিয় এইটো কেতিয়াও বন্ধ নহয়। কিন্তু আমাৰ কথা হৈছে চৰকাৰে যেতিয়া উচ্ছেদ কৰিলে, উচ্ছেদ কৰাৰ পূৰ্বে আমি শোণিতপুৰ জিলা আয়ুক্ত ডাঙৰীয়াক আমি সাক্ষাৎ কৰি এই উচ্ছেদৰ নামত বা সেই উচ্ছেদিত লোকসকলক মিছা প্ৰবঞ্চনা দি পেলাই যে এছাম ব্যক্তিসকলে লাখে টকা সংগ্ৰহ কৰিলে, এই কথাখিনি আমি লিখিতভাৱে আমি জিলা আয়ুক্ত ডাঙৰীয়াক আমি অৱগত কৰিছিলোঁ প্ৰায় 15 দিন আগতেই, যে সেই স্থানত এই চৰকাৰী বিভাগৰ ফালৰ পৰা কিবা এটা এৱাৰনেছ প্ৰগ্ৰাম পাতিলে হয়তো সেই মানুহখিনি এই টকাখিনি আদায় নিদিলেহেঁতেন। কিন্তু এইটো সম্পূৰ্ণভাৱে চৰকাৰৰ ফালৰ পৰা ব্যৰ্থ হৈছে। যিয়েই নহওক, যে ইতিমধ্যে আপোনালোকে গম পাইছে যে সামাজিক মাধ্যমত ভাইৰেল হৈছে যে গিয়াছুদ্দিন নামৰ এজন ব্যক্তিয়ে লাখে টকা সংগ্ৰহ কৰি বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ সাংসদ মাননীয় ৰঞ্জিত দত্ত ডাঙৰীয়া, বিধায়ক মাননীয় গণেশ লিম্বু ডাঙৰীয়াৰ নাম লৈ লাখে টকা সংগ্ৰহ কৰি সেই মানুহখিনিক এটা বিপদে পৰিচালিত কৰিছে। আৰু সেই মানুহখিনিক সেই উচ্ছেদৰ আগমুহূৰ্তত তেওঁলোকৰ ঘৰ বাৰী বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে তাৰ পৰা লৈ অহাৰ কোনো সুবিধা নাছিল, কাৰণ সেই আপোনাৰ এই দুষ্ট চক্ৰকেইটাই ধন সংগ্ৰহ কৰিছে তেওঁলোকক সেই মানুহখিনিক আশ্বাস প্ৰদান কৰিছিলে, তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে এটা ঘৰ যদি ভাঙে আৰু আমি 2টা ঘৰ বনাই দিম।
কোনো পৰ্যায় তোমালোকে ইয়াৰ পৰা উঠি যাব নালাগে, যাৰ ফলত সেই মানুহখিনিক উঠি যাব পৰা নাই আৰু গোটেইখিনি মানুহৰ ঘৰ ভাঙি এই চৰকাৰে বা জিলা আৰক্ষী প্ৰশাসনে ঘৰ তেওঁলোকৰ তছনছ কৰি পেলালে। গতিকে উচ্ছেদ কৰাত সেই মানুহখিনিক যিমান কষ্ট পাইছে তাতোকৈ বেছি কষ্ট পাইছে যে উচ্ছেদ কৰাৰ কিছুদিন পূৰ্বে বা উচ্ছেদ কৰাৰ আগদিনাও এই দুষ্ট চক্ৰকেইটাই লাখে লাখে টকা সেই মানুহখিনিৰ পৰা সংগ্ৰহ কৰিছে। কিন্তু অতি পৰিতাপৰ বিষয়, আজি ৩-৪ দিন পাৰ হৈ যোৱাৰ পিছতো জিলা আৰক্ষী প্ৰশাসনে জনাৰ পিছতো, আয়ুক্ত মহোদয়ে জনাৰ পিছতো, চৰকাৰে জনাৰ পিছতো কিন্তু আজিৰ দিনলৈকে গিয়াছুদ্দিন নামৰ সেই ব্যক্তিজন কৰায়ত্ব কৰি কাঠগড়াত থিয় কৰিব পৰা নাই, সোধপোছ কৰিব পৰা নাই। তাৰমানে এইটোই যে গিয়াছুদ্দিন নামৰ ব্যক্তিজন বিজেপিৰ কোনোবা পদত থকাৰ কাৰণে, মন্ত্ৰী বিধায়কৰ লগত ভাল সম্পৰ্ক থকাৰ কাৰণেই আজি এই দুষ্ট চক্ৰকেইটাৰ ওপৰত কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ পূৰ্বৰ পৰাই এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে আমি বিৰোধিতা কৰি আহিছোঁ আৰু আজিও আমি সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে শোণিতপুৰ জিলা আয়ুক্ত ডাঙৰীয়াক সাক্ষাৎ কৰি আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি সাক্ষাৎ কৰি আমি এই 12জন ব্যক্তিৰ বিৰুদ্ধে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। অহা 24 ঘণ্টাৰ ভিতৰত এই কুখ্যাত দালাল কেইজনক যদি গ্ৰেপ্তাৰ নকৰে আমি বিশেষকৈ চহৰ অঞ্চলৰ সেই ভুক্তভোগী ৰাইজ লৈ আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। 3000 করে লেটা করছি হিসাব করে নেনরা নিচে তো মাতবররা নিচে মাতবরের নাম কি অন্ত তো বস্তিতে 1 ঘন্টা গার্জন বানায় তারা জমা করছে বা তার কারে দিছে হেড তো আর আমরা জানি না টাকাটা দিছিল কার হাতত দিছিলে হে পিলে মানুষ হাতত দিছে নাম কি কি ইয়া শামসুদ্দিন কামাল বিলাকার হাতত দিছে হে তো কার হাতত দিছে এটা আমি না জানি শামসুদ্দিন কামাল দিছিল কত টাকা দিছিল বিঘা পিছে 3000 করে লইছে হ্যাঁ যার 5 বিঘা মাটি তো বেশি কই লইছে আপনাদের কিমান টাকা দিছিল আমি 9000 টাকা দিছি আপনাদের 3 বিঘা আছে হ্যাঁ কি হরকানে লইছিল কি লইছে এবিলাক উচ্ছেদ নকৰিব যোনে টকা দিব পাৰিব সি থাকিব পাৰিব যোনে টকা নেদে সি থাকিব নোৱাৰিব এটা আমি ল'ৰা ছোৱালী ক'ত যাম যেগুলো পয়সা ছিল হেকো তলৰ মাতব্বর আছে মাতবৰ নাই সিহঁতে হুমকি দিছে তহঁতে টকা উঠা আমাক আনি দে তহঁতে থাকিব পাৰিবি সিহঁতে বাদে ৰাইজক কৈছে যে তহঁতে দে থাকিব পাৰিম নহলে আমাক থাকিব নিদিয়ে সিহঁতো বয়াৰ কাৰণে আমাক কৈছে আমি তাক দিছো তাহাঁতে কাৰ হাতত দিছে তাক ধৰিলে ক'ব পাৰিব কাৰ হাতত নিদিছে সিহঁতেতো বয়াৰ কাৰণে তুলিছে অন্ত একো থাকিব নোৱাৰিলে চব কাটি ঘৰ ভাঙি দিলে কিমান দিন আগতে দিছিল এই মাহখিনি আগত 3 কিস্তি টকা নিছে এর উচ্ছেদ বন্ধ করব বলে লইছিল কিমান মানৰ পৰা লৈছে আমাৰ এইটোৰ পৰা লৈ সি স্কুলৰ পৰা লৈছে আপুনি কিমান টাকা দিছিলে আমি 9000 টাকা দিছো 3 বিঘা দাম দিছো আপোনালোকৰ স্তৰৰ নাম কি এইটো চলহৰীয়া দ্বীপসৰকা লহৰি পিক্সাৰ তাৰ পৰা লৈছিল এটা আজি উচ্ছেদ হ'ল আজি উচ্ছেদ হৈ গ'ল ঘৰ বাৰী সব ভাঙিলে ভাঙিলে এতিয়া ক'ত যাম আমি ল'ৰা ছোৱালী লৈ বিলাক এতিয়া ক'ত আছে এতিয়া আমি জানো নেকি ক'ত আছে চব মানুহ পিপলে গৈছে ঘৰ ভাঙি ক'ত আছে আমি নাজানো।